মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টি চতুৰ্থ শ্ৰেণীৰ গণিতৰ 4 নম্বৰ পাঠ টকা আৰু পইচা। এই পাঠটি মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকা। ইয়াত কি লিখা আছে চোৱাচোন। এদিনাখন আবেলিৰ সময়ত মণি, জুমি, ইভান আৰু কমল ঘৰৰ ওচৰত থকা পাৰ্কলৈ গৈ আছিল। হঠাৎ সিহঁতে দেখিলে যে এটা কুকুৰ পোৱালি লেঙেৰাই লেঙেৰাই সিহঁতৰ ফালে আহি আছে। অৰ্থাৎ মণি, জুমি, ইভান ইহঁতকেইটা কি আছিলে? বন্ধু বান্ধৱী আছিল। গতিকে সিহঁতে কি কৰিছিল? ওচৰতে থকা এখন পাৰ্কলৈ সিহঁতকেইটাই গৈ আছিল। গৈ থাকোঁতে হঠাতে সিহঁতে দেখিবলৈ পালে যে এটা কুকুৰৰ সৰু পোৱালীয়ে লেঙেৰাই লেঙেৰাই, অৰ্থাৎ তাৰ ভৰিত কিবা হৈছে হয় না, সেইকাৰণে কি কৰিছে? লেঙেৰাই লেঙেৰাই সিহঁতৰ ফালে আহি আছে। জুমিয়ে দৌৰি গৈ পোৱালিটোৰ ওচৰ পালে আৰু লেঙেৰাই লেঙেৰাই আহি থকা দেখিবলৈ পাই জুমিৰ বেয়া লাগিল। ফলত জুমিয়ে কি কৰিলে? দৌৰি গৈ সেই পোৱালিটোৰ ওচৰলৈ গ'ল। এইটো হৈছে সেই কুকুৰৰ পোৱালিটো। ঠিক আছে। তাই দেখিলে যে কুকুৰটোৱে ভৰিত আঘাত পাইছে আৰু তাই যেতিয়া ভালদৰে চালে তেতিয়া দেখিলে যে কুকুৰটোৱে কি কৰিছে? এই ভৰিত কি হ'ল? সি আঘাত পোৱা তাই দেখিবলৈ পালে। গতিকে সিহঁতে তাক লৰালৰিকৈ পশু চিকিৎসকৰ ওচৰলৈ লৈ গ'ল। আৰু যেনেকৈ তোমালোকৰ কিবা হ'লে ক'লৈ যায়? ডক্টৰৰ ওচৰলৈ লৈ যায় হয়নে? ঠিক তেনেকৈ গৰু, ছাগলী আদিবোৰ বা কুকুৰ আদিবোৰ যদি কিবা বেমাৰ আজাৰ হয় তেতিয়াহ'লে সিহঁতক ক'লৈ লৈ যোৱা হয়? পশু চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হয়। কুকুৰটোৰ চিকিৎসাৰ বাবে টকাৰ দৰকাৰ হ'ল। কুকুৰটোৱে যিহেতু ভৰিত আঘাত পাইছিল হয়নে? চিকিৎসাৰ বাবে টকাৰ কি হ'ল? প্ৰয়োজন হ'ল। সিহঁতে ঘৰলৈ গৈ নিজৰ নিজৰ জমা টকা আৰু পইচাবোৰ উলিয়ালে। তাৰপিছত সিহঁত ক'লৈ গ'ল? নিজৰ নিজৰ ঘৰলৈ গ'ল। ঘৰলৈ গৈ সকলোৱে তোমালোকে যেনেকৈ অলপমান হ'লেও পইচা জমা কৰা হয়নে? ঠিক তেনেকৈ সিহঁতৰ নিজৰ নিজৰ জমা টকা আৰু যিবোৰ পইচা আছিল সেইবোৰ সিহঁতে উলিয়ালে। সেই টকা আৰু পইচাৰে সিহঁতে কুকুৰটোৰ চিকিৎসা কৰালে। তাৰপিছত যাৰ যিখিনি জমা আছিল সেই জমা পইচাৰে সিহঁতে কি কৰিলে? সেই যিটো কুকুৰ আছিল, আঘাতপ্ৰাপ্ত যিটো কুকুৰ আছিল, কুকুৰটোৰ কি কৰিলে? চিকিৎসা কৰালে। কাৰ লগত কিমান টকা আৰু পইচা আছিল চাওঁচোন আহা। কোনে কিমান টকা জমা কৰিছিল সেইখিনি আমি ইয়াতে আমাক দিছে, সেইখিনি আমি চাওঁ আহা। প্ৰথমতে চোৱা মণিৰ কি আছিলে? 100 টকীয়া দুখন আছিলে আৰু 50 পইচাৰ এটা মুদ্ৰা আছিল। এতিয়া তোমালোকৰ এটা কনফিউজিং লাগিব পাৰে যে 50 পইচাৰ মুদ্ৰাটো কি হয়? আগতে চোৱাচোন, আগতে কি আছিল? 25 পইচাৰ মুদ্ৰা আছিল, 50 পইচাৰো মুদ্ৰা আছিল। তোমালোকৰ মা বা তোমালোকৰ ককাহঁতক সুধিলে তোমালোকক ভালদৰে বুজাই দিব। আজিকালি কিন্তু এইবোৰ প্ৰচলন নহয়, 50 পইচাৰ মুদ্ৰা প্ৰচলন নহয়। গতিকে মণিৰ হাতত কি আছিল? 200 টকা আৰু 50 পইচা আছিল। জুমিৰ হাতত চোৱাচোন, জুমিৰ হাতত আছিলে 100 টকীয়া এখন, 50 টকীয়া এখন হয়নে? 20 টকীয়া নোট এখন আৰু 10 টকীয়া নোট এখন। টোটেল 180 টকা আছিলে জুমিৰ হাতত। ইভানৰ হাতত কিমান আছিলে চোৱাচোন। ইভানৰ হাতত 200 টকীয়া এখন আছিল, 50 টকীয়া এখন আছিল আৰু 50 পইচাৰ মুদ্ৰা এটা আছিল। ঠিক আছে। আৰু 25 পইচাৰ কি আছিলে? এটা মুদ্ৰা এটা আছিল। টোটেল 250 টকা 75 পইচা ইভানৰ হাতত আছিল। কমলৰ হাতত কিমান আছিল চোৱাচোন। কমলৰ হাতত 200 টকা এখন আছিল, 50 টকীয়া এখন, 20 টকীয়া এখন আৰু 50 পইচাৰ মুদ্ৰা এটা আছিল। টোটেল 270 টকা 50 পইচা কমলৰ হাতত আছিল। এতিয়া চোৱা নেক্সট পেজত কি দিয়া আছিল। ইয়াতে দিছিল যে মণি আৰু জুমিৰ টকাখিনি লগ লগালে কিমান টকা হ'ব চাওঁ আহা। মণিৰ টকা কিমান আছিলে? 200 টকা আৰু 50 পইচা আছিল হয়নে? ইয়াতে চোৱা 200 টকা আৰু 50 পইচা লিখিছে। জুমিৰ টকা কিমান আছিলে চোৱা। জুমিৰ টকা আছিলে 180 টকা। এটা কথা মন কৰা, টকাৰ তলে তলে টকা লিখিছে আৰু পইচাৰ তলে তলে লিখিলে পইচাটো আমি লিখিব লাগে। এতিয়া আমাক কৈছে যে লগ লগালে মানে কি? যোগ কৰিলে কিমান টকা হ'ব চাওঁ আহা। 50ৰ তলত একো নাই, গতিকে 50 পইচাই হ'ল। টকাৰ তলে তলে টকা, এইখিনি যদি আমি যোগ কৰোঁ কিমান পাওঁ আমি চাওঁ আহাচোন। যোগ কৰিলে তোমালোকে চোৱাচোন কিমান পোৱা যাব। 0ৰ লগত 0 যোগ কৰিলে 0 হ'ল, 0ৰ লগত 8 যোগ কৰিলে 8 হ'ল, 2 1 হৈ গ'ল 3। অৰ্থাৎ 380 টকা 50 পইচা মণি আৰু জুমিৰ টকাখিনি লগ লগালে হ'ব। ঠিক একেধৰণে আমাক এইবাৰ কৈছে যে ইভান আৰু কমলৰ টকাখিনি লগ লগালে কিমান টকা হ'ব। এতিয়া চোৱা, ইভানৰ কথা কৈছে। ইভানৰ কিমান টকা আছিল চোৱাচোন। ইভানৰ আছিলে 250 টকা আৰু 75 পইচা। গতিকে আমি ইয়াত ইমানখিনিতো লিখিবলৈ ইয়াত ঠাই নহ'ব, ডিৰেক্টলি আমি ইভানৰ পইচা কিমান আছিলে লিখি দিছোঁ। কিমান আছিলে? 250 টকা আৰু
75 পইচা আছিলে ইভানৰ ঠিক আছে 75 পইচা তো ইভানৰ আছিল ঠিক আছে 250 টকা 75 পইচা নেক্সট চোৱাচোন কমলৰ কিমান আছিল কমলৰ আছিলে 270 টকা 50 পইচা 270 টকা 50 পইচা কাৰ আছিলে কমলৰ আছিলে গতিকে চোৱা এইখিনি যদি আমি লগ লগাও মানে কি কৰিব পাৰি যোগ কৰিব লাগিব হয় না পইচাৰ তলে তলে পইচা হ'ব 5 ৰ লগত শূন্য যোগ কৰিলে হ'ব 5 হাতে পাছে 12 2 হ'ব হাতে গব 1 টকাৰ তলে তলে টকা হ'ব ইয়াতে চোৱা হাতে পাছে 12 2 আছিল হাতে 1 থাকিলে নে শূন্যৰ লগত শূন্য যোগ কৰিলে শূন্য হাতে থকা 1 যোগ কৰিলে 1 হ'ল হাতে পাছে 12 2 হ'ব হাতে কিমান যাব 1 2 2 4 হাতে 1 যোগ কৰিলে হ'ব 5 অৰ্থাৎ 521 টকা 25 পইচা হ'ব ঠিক আছে নেক্সট আমাক কি দিছে মণি আৰু কমলৰ টকাখিনি লগ লগালে কিমান টকা হ'ব চাও আহা মণিৰ কিমান টকা আছে 200 টকা 50 পইচা হয় না দেখা লিখা 200 টকা ঠিক আছে 200 টকা আৰু কিমান আছিলে 50 পইচা আছিলে হয় না 200 টকা 50 পইচা কাৰ আছিলে মণিৰ আছিলে ঠিক আছে নেক্সট কমলৰ কিমান আছিল চোৱা কমলৰ আছিল 270 টকা 50 পইচা তে লিখা 270 টকা 50 পইচা কাৰ আছিলে এখিনি কমলৰ আছিল গতিকে লগ লগালে বুলি কৈছে নহয় যোগ কৰি দিলে হ'ব পইচাৰ তলে তলে কি হ'ব পইচা হ'ব শূন্যৰ লগত শূন্য যোগ কৰিলে শূন্য হ'ব পাছে পাছে কিমান হ'ব পাছে পাছে 10ৰ শূন্য হাতে কিমান যাব 1 এই হাতে যোৱা 1 টো এই শূন্য কেইটা যোগ কৰি শূন্য পাম হাতে যোৱা 1 টো যোগ কৰিলে 1 হ'ল হাতৰ লগত শূন্য যোগ কৰিলে 7 হ'ব 2 2 হ'ব 4 কিমান হ'ল 471 টকা 00 পইচা ঠিক আছে ঠিক একে ধৰণে আমি যদি জুমি আৰু ইভানৰ টকাখিনি লগ লগাও কিমান টকা হ'ব চাও আহা জুমিৰ কিমান আছিলে চোৱাচোন জুমিৰ আছিলে 180 টকা 180 টকা কাৰ আছিলে জুমিৰ আছিলে হয় না গতিকে পইচা যেটো দিয়া না আমি 00 পইচা লিখিব পাৰো নিলিখিলেও কোনো কথা নাই ঠিক আছে আৰু কাৰ সুধিছিলে ইভানৰ কিমান আছিল 250 টকা 75 পইচা লিখা 250 টকা 75 পইচা কাৰ আছিলে ইভানৰ আছিলে লগ লগালে কিমান হ'ব সুধিছে গতে যোগ কৰি দিলে হ'ল পইচাৰ তলে তলে পইচা লিখিব লাগিব 5 লগত 5 যোগ কৰিলে হ'ব 5 হাতৰ লগত 0 যোগ কৰিলে হ'ব 7 টকাৰ তলে তলে টকা 0 লগত 0 যোগ কৰিলে 0 আঠে পাছে 0 3 হাতে গল 1 2 1 3 1 হৈ গল 4 কিমান পালো আমি 430 টকা আৰু কি পালো 75 পইচা আমি পালো ঠিক আছে গতিকে এনে ধৰণে তোমালোকে এইখিনি লিখি লবা আশা কৰিছো এইখিনি তোমালোকে ধুনীয়াকৈ বুজি পালা যদি বুজি পাইছা তোমালোকে আমাৰ অনলাইন ক্লাছত জয়েন কৰি ল'বলৈ নাপাহৰিবা অনলাইন ক্লাছত তোমালোকে প্ৰত্যেকটো সাবজেক্টৰে প্ৰত্যেকটো লেসনৰে কোৱেশ্চন আনসাৰবোৰ পাবা এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা এপত তোমালোকে সম্পূৰ্ণ ভিডিওটোৰ লগতে তোমালোকে কোৱেশ্চন পেপাৰ নোটস আনসাৰ কিবা নোৱাৰা থাকিলেও তাত তোমালোকে আমাক সুধিবলৈ পাৰিবা নেক্সট আমাক কি দিছে যে টকা আৰু পইচা কিদৰে লিখা হয় বুজোৱা টকা আৰু পইচা কেনেদৰে লিখা হয় চোৱা মনিৰ হাতত ধৰা 200 টকা আৰু 50 পইচা আছে হয়নে গতিকে 200 টকা আৰু 50 পইচা 200.50 টকা বুলি আমি লিখিব পাৰো ইয়াতে যে লিখিলে 200.50 হয়নে ইয়াতে এই যে দশমিক আছে এই দশমিকৰ বাওফালে টকাখিনি কি হয় টকা দশমিকৰ বাওফালে টকাখিনি কি হয় টকা আৰু দশমিকৰ সোঁফালে টকাখিনি কি হয় পইচা এইখিনি তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে আৰু এইটো যেতিয়া আমি মাতিম যেনেকুৱা এইটো যেতিয়া আমি মাতিম কেনেকৈ মাতিম 200.50 টকা অৰ্থাৎ 200 টকা 50 পইচা এনেকৈ আমি মাতিব পাৰো আশা কৰিছো এইখিনি তোমালোকৰ ক্লিয়াৰ হ'ল এইখিনি তোমালোকে ধুনীয়াকৈ বুজি পালা এতিয়া ইয়াৰ পিছত আমি কি লিখা আছে চাওয়া হাসুন আমাক মনত ৰাখিবলৈ গৈছে যে দশমিকৰ প্ৰকৃত স্থান চোৱাচোন ইয়াতে দশমিকটো আমি ক'ত দিছো তলত দিছো কিন্তু প্ৰকৃত স্থানটো ক'ত হ'ব লাগে ওপৰত হ'ব লাগে দশমিকটো
বৰ্তমান মুদ্ৰণৰ সুবিধাৰ বাবে কি কৰা হৈছে তলত লিখা হৈছে গতিকে এনেকৈ তলত লিখিলেও ভুল নহয় কিন্তু ইয়াৰ প্ৰকৃত স্থানটো হ'ব লাগিছিল ওপৰত কিন্তু মুদ্ৰণত এনেকুৱা ধৰণে অসুবিধা হয় কাৰণে তলত দিয়া হৈছে ঠিক আছে এতিয়া চোৱা নেক্সট তলৰ টকা আৰু পইচাখিনি টকালৈ পৰিৱৰ্তন কৰা এটা চোৱা টকা আৰু পইচাখিনি কিহলৈ নিব দিছে টকালৈ পৰিৱৰ্তন কৰিবলৈ কৈছে ক নম্বৰটো কি দিছে চোৱাচোন ক নম্বৰত দিছিল 5 টকা 40 পইচা দিছে 5 টকা 40 পইচা হয়নে ইয়াতে চোৱাচোন 5 টকা চোৱা পাছৰ পিছত দশমিক এটা দিছে তাৰপিছত 40 পইচা লিখিছে অৰ্থাৎ দশমিকৰ বাওঁফালে টকাখিনি টকাত থাকে আৰু সোঁফালে টকাখিনি কি থাকে পইচাত থাকে একেবাৰে সিম্পল হয় গতিকে চোৱা নেক্সট কেইটা কৰিলে তোমালোকে বুজি পাবা যেনে 10 টকা 75 পইচা দিছে নহয় গতিকে লিখা 10 লিখা 10 টকা আছে নহয় এটা দশমিক এটা দিয়া তাৰপিছত 75 লিখি সিম্পলটো তোমালোকে টকা লিখি দিলে হ'ল এটি উত্তৰ ঠিক আছে টকা আশা কৰিছো এইখিনি তোমালোকে বুজি পাইছা এতিয়া গ নম্বৰটো চোৱা তোমালোকে 15 টকা 20 পইচা দিছে হয় না গতিকে লিখা এনেকে 15 লিখা টকা আছে না দশমিক দিয়া তাৰপিছত 20 লিখা লিখি টকা লিখি দিয়া ঠিক আছে অৰ্থাৎ কি কৰিছে ইয়াৰ টকা আৰু পইচাখিনি কিহলৈ পৰিৱৰ্তন কৰিছে টকালৈ পৰিৱৰ্তন কৰিছে খ নম্বৰ চোৱা 3 টকা 90 পইচা আছে নহয় সিম্পল হয় আগৰটো কেইটা নিচিনা কৰা 3 পিছত দশমিক দিয়া আৰু 90 লিখি টকা লিখি দিয়া ঠিক আছে ঠিক এই ধৰণে চোৱা 9 নম্বৰ 57 টকা 50 পইচা আছে নহয় গতিকে 57.50 কি হ'ব টকা হ'ব ঠিক আছে ঠিক একেধৰণে প্ৰথম 6 নম্বৰটো চোৱা 2 টকা 30 পইচা আছে গতিকে 2.30 কি হ'ব টকা হ'ব দ্বিতীয় 6 নম্বৰত দিছিল 15 টকা 70 পইচা গতিকে 15.70 কি হ'ব টকা ঠিক আছে 60.85 পইচা আছে নহয় 60 টকা 85 পইচা আছে নহয় 60.85 টকা লিখি দিয়া জ নম্বৰটো আছে 76 টকা 60 পইচা 76 চোৱা মই আৰু এবাৰ লিখি দিছোঁ চোৱা 76.60 টকা আশা কৰিছোঁ এইখিনি তোমালোকে বুজি পালা এনেধৰণে তোমালোকে লিখিবলৈ লাগিব নেক্সট চোৱাচোন কি দিছে খালী ঠাই পূৰ কৰিবলৈ দিছে হয়নে এই খালী ঠাইখিনি পূৰ কৰোৱা আচোন এইবোৰ খালী ঠাই দিয়া আছে ঠিক আছে চোৱা এতিয়া খালী ঠাইখিনি আমি কেনেকৈ পূৰ কৰিম ইয়াতে চোৱা মই আগতে ক'লোঁ তোমালোকক এইটো দশমিক আছে হয়নে দশমিকৰ এইটো চাইডত থকাখিনি কি টকা আৰু সোঁফালে থকাখিনি কি হয় পইচা সেইকাৰণে চোৱাচোন 120.30 টকা 120টো টকাত লিখিছে আৰু 30টো পইচা ঘৰত লিখিছে ঠিক একেধৰণে আমি এইকেইটাও লিখিবলৈ লাগিব তোমালোকে চোৱা ইয়াতে কি দিছে চোৱা 30.50 টকা দশমিকৰ সোঁফালে টকাখিনি কি হয় সৰি বাওঁফালে টকাখিনি কি হয় টকা 30টো ইয়াতে লিখিলোঁ দশমিকৰ সোঁফালে টকাখিনি কি হয় পইচা গতিকে 50টো পইচাত লিখিলোঁ ঠিক আছে ঠিক একেধৰণে 40.05 টকা ইয়াতে চোৱাচোন চোৱা ইয়াতে দশমিকৰ বাওঁফালে টকাখিনি টকাত লিখিছে 40 টকা আৰু ইয়াতে 0.5 টকা মানে 5 পইচা ঠিক আছে ঠিক একেধৰণে 0.50 টকা মানে কি হ'ব দশমিকৰ চোৱা দশমিকৰ বাওঁফালে 0 আছে গতিকে 0 টকা হ'ব আৰু দশমিকৰ সোঁফালে আছে 50 গতিকে 50 পইচা হ'ব আশা কৰিছোঁ এইখিনি বুজি পালা তোমালোকে এনেধৰণে তোমালোকে এইখিনি কৰিব লাগিব বা লিখিব লাগিব ঠিক আছে নেক্সট চোৱা 0.25 টকা আছে গতিকে ইয়াতে দশমিকৰ সোঁফালে কি আছে 0 আছে গতিকে 0 টকা হ'ব 0.25 টকা আছে নহয় গতিকে 25 কি হ'ব পইচা হ'ব ঠিক একেধৰণে 220 টকা 75 পইচা আছে নহয় গতিকে 220ৰ পিছত লিখি কি দিব লাগিব এটা দশমিক দিব লাগিব তাৰপিছত 75 লিখি টকা লিখিব লাগিব একেধৰণে 120টো টকাত যেহেতু আছে 120 তাৰপিছত দশমিক দিব লাগিব দশমিক দি 50 টকা লিখিব লাগিব একেধৰণে 20 টকা 75 পইচা আছে নহয় নেক্সট 20 টকা 75 পইচা আছে নহয় গতিকে লিখা 20 এটা দশমিক দিয়া 75 টকা হ'ব ঠিক আছে ঠিক তেনেকৈ 5 টকা 25 পইচা আছে নহয় 5 দশমিক দিয়া ইয়াতে তাৰপিছত সৰি ইয়াতে 2 হ'ব লাগিছিলে 5 দশমিক নেক্সট কি লিখিম 25 টকা ঠিক আছে ঠিক একেধৰণে 2 টকা 40 পইচা আছে নহয় গতিকে 2 দশমিক
40 টকা হ'ব আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে এইখিনি বুজি পালা সম্পূৰ্ণ ভিডিঅ'টি তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰী আমাৰ এপৰ ছাবস্ক্ৰিপশ্যন লোৱা নাই তোমালোকে এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি ল'বা মাত্ৰ 199 টকাত তোমালোকে 1 বছৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা ইয়াৰ ভিতৰত যদি তোমালোকৰ কিবা কুৱেশ্যন আছে বা তোমালোকৰ নোৱাৰা আছে তেতিয়াহ'লে আমাক হোৱাটছআপতো সুধিব পাৰিবা ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ লগতে এপৰ লিংক তোমালোকে পাবা